জুবিন দাই কেতিয়া ন্যায় পায়, কেতিয়া জুবিন দাৰ অপৰাধীয়ে শাস্তি পাব, সেইবিলাক ভাবি ভাবি আমি অসমবাসী ৰাইজ অস্থিৰ হৈ পৰিছোঁ। সেইদিনা ৰাতি গোটেই ৰাতি জুবিন দাক শুব দিয়া নাই। গোটেই ৰাতি কি খুৱাইছে, বিষ খোৱা বুলি শুনিছোঁ, সঁচা নে মিছা সেইবোৰ নাজানো, কিমান দূৰ সত্য কথা। যিয়ে নহওক বাৰু, সেইবিলাক ক'বলৈ নাযাওঁ। কিন্তু যিদিনা সাগৰৰ পাৰলৈ লৈ যায়, সেইদিনা যেন এটা সৰু বাচ্চাহে, 1.5 বছৰ 2 বছৰ হৈছে, তেনেকুৱা বাচ্চা হাতত ধৰি ধৰি লৈ গৈছে, থলং পলং কৰি খোজ দিব নোৱাৰে। এনেকুৱা মানুহ এজনক সাগৰত এৰি দিছে। সাগৰত এৰি দি গোটেইবিলাকে জুবিন দা কৰি ফূৰ্তি তামাচা কৰি আছে। আৰু এইফালে জুবিন দাই অসহায় হৈ কক বকাই কেনেকৈ বাচিব পাৰোঁ, কোনে সহায় কৰে, এনেকৈ জুবিন দা অসহায় হৈ পৰিছে। কোনেও জুবিন দাক বচাবলৈ আগবাঢ়ি নগ'লে। গতিকে ইয়াৰ দ্বাৰা কি প্ৰমাণ কৰিব বিচাৰিছে? সাগৰত গা ধুব নিছে নে মাৰিবলৈ নিছে, আমি আৰু বুজিব বাকী নাই। গতিকে আমাৰ অসমৰ পৰা, আমাৰ অসমৰ ইমান ডাঙৰ সম্পদ ইমান ধুনীয়াকৈ লৈ গ'ল নৰ্থ ফেষ্টিভেল কৰাৰ কাৰণে, কিন্তু অৱশেষত আমাক অসমবাসী ৰাইজক মৰমৰ জুবিন দাক কেনেকৈ গতাই দিলে? সেই কাঠৰ কফিনত নিথৰ দেহ আমাক গতাই দিলে। ইয়াতেই গম পায় যে কোন দোষী কোন কি। সেনেকুৱা মানুহ এজনক পানীত, সাগৰৰ তলিত নমাই দিছে। নমাই দি কাৰো মানে লক্ষ্যই নাই কি কৰিছে কি কৰা নাই। মৰিব এৰি দিছে নে কি কৰিব দিছে? দোষীটো ইয়াতে ওলাই আছে, আৰু কি দোষী ইমান বিচাৰ কৰি থাকিব লাগে? আমিতো সকলোৱে গম পাইছোৱে, অসমবাসী ৰাইজে সকলোৱে গম পাইছে। ধন্যবাদ।